নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 ফেব্ৰুৱাৰীৰ দিন শনিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। এইবাৰ বিজেপিক পৰাস্ত কৰি কংগ্ৰেছে বৃহৎ জয় লাভ কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এইবাৰ মুখ ঠেকেচা। কংগ্ৰেছৰ বৃহৎ জয়েৰে দাক্ষিণাত্যত আধিপত্য দেখিবলৈ পোৱা গৈছে। নগৰ নিগম নিৰ্বাচনত বিজেপিয়ে মুখ ঠেকেচা খালে। 1400 অধিক ৱাৰ্ডত কংগ্ৰেছে হেক সাক্ষী দেখুৱাইছে। তেলেংগানাৰ নগৰ বিশেষ নিৰ্বাচনত শূন্য হ'ল বিজেপি। 715টা ৱাৰ্ডত জয়লাভ কৰিছে RSS। ইয়াৰ বিপৰীতে বিজেপিয়ে কেৱল 261টা ৱাৰ্ড লাভ কৰিছে। আনহাতে অন্য দলে লাভ কৰিছে 251টা। 116খন পৌৰসভাৰ 2582টা ৱাৰ্ডৰ ভিতৰত সংখ্যা আছে। নিৰ্বাচনৰ পূৰ্বে লাখে লাখে বিলাইছে টকা আৰু এই টকা বিলোৱাৰ দৃশ্য এটা কেমেৰাত বন্দী হৈছে। নিৰ্বাচনৰ পূৰ্বে লাখে লাখে টকা বিলোৱাৰ দৃশ্য উত্থাপন হৈছে। মুকলিকৈ টকা বিলাইছে কংগ্ৰেছে আৰু এই টকা বিলোৱাৰ সদৃশ্য এটা দৃশ্য কেমেৰাত বন্দী হৈছে। পইচা বিলাই থকা দৃশ্য আবদ্ধ হৈছে এখন কেমেৰা। পইচা বিলাই মুকলিকৈ টকা বিলোৱাৰ অভিযোগ উত্থাপন হৈছিল সভাৰ পাছতে। পৰিৱৰ্তনৰ যাত্ৰাত অংশ লৈছিল গৌৰৱ গগৈ তথা ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনকে ধৰি বহু নেতা উপস্থিত আছিল। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সংখ্যালঘু জনতাই এজাহাৰ দাখিল কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ এক অভিযোগ উত্থাপন হৈছে। ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰোৱাৰো অভিযোগ। মুছলিম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। পৰৱৰ্তী খবৰ, এছআৰৰ পিছত এইবাৰ অসমত হ'ব SIR আৰু SIR অসমত হোৱাৰ পাছতেই লাখ লাখ জনতাৰ নাম কৰ্তন কৰা হ'ব। পুনৰ লাখ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন হ'ব SIR পাছত। অসমত এছআৰ প্ৰক্ৰিয়া সফলৰ পাছতেই SIR অনা হ'ব আৰু এই SIR জৰিয়তে অসমৰ সন্দেহযুক্ত লোকৰ লাখ লাখ লোকৰ নাম কৰ্তন কৰা হ'ব। তোমালোকৰ ৰংঘৰৰ পৰাই মই কৈছো, অসমীয়াক প্ৰত্যাহ্বান জনাইছে এইবাৰ এগৰাকী মিয়াই। ৰংঘৰৰ বাকৰিত থিয় হৈ অসমীয়াক চেলেঞ্জ জনাইছে অসমীয়া এজন মিয়াই। শিৱসাগৰৰ মিয়াক খেদিব নোৱাৰিব। শিৱসাগৰত চলা মিয়া বিৰোধী অভিযানক লৈ উত্তপ্ত হৈছে। এই দুনিয়াত কোনো নাথাকিব বুলি প্ৰত্যাহ্বান জনাইছে তেওঁ। ৰংঘৰৰ বাকৰিৰ পৰা প্ৰত্যাহ্বান জনালে এইবাৰ ৰখিবলৈ। মিয়া ভাষা বুজি পোৱা নাই বুলিও ৰখিবলৈ প্ৰশ্ন। ইয়াৰ পিছতে গৰজি উঠিছে অসমৰ খিলঞ্জীয়া দল সংগঠন। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে APCCৰ সভাপতি গৌৰৱ গগৈ। হয়, আপোনালোকে ঠিকেই শুনিছে, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। কিয়নো গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকৰ পাছতেই ৰাজ্যত এতিয়া দল ত্যাগৰ জোৱাৰ উঠিছে। অসম চৰকাৰৰ SITৰ প্ৰতিবেদন দাখিল কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক। গৃহ মন্ত্ৰালয়ে সাংসদ গৌৰৱ গগৈৰ সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিব। তদন্ত প্ৰক্ৰিয়া শেষ হ'লেই গৌৰৱ গগৈৰ ঠিকনা হ'ব জেল। দেশত অতি শীঘ্ৰেই বন্ধ হ'বলৈ গৈ আছে 100 টকীয়া আৰু 500 টকীয়া নোট। হয়, এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। ডিজিটেল পেমেণ্টৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগেই 100 আৰু 500 টকীয়া নোটৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাটো প্ৰয়োজন হৈ পৰিছে বুলি RBIয়ে উল্লেখ কৰিছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী গৌৰৱ গগৈয়ে এইবাৰ মুকলিকৈ চেলেঞ্জ জনালে। তেওঁ ক'লে, ৰাজপথত আহক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আইনী যুঁজৰ আশ্ৰয় লোৱাৰ বাবে সাংসদ গৌৰৱ গগৈয়ে কঠোৰ সমালোচনা কৰিছে।